নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে আকৰ্ষণীয় হৈছে সৃজনকাম সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰিছে কংগ্ৰেছৰ প্ৰাৰ্থী নুৰুল ইছলামে। সমষ্টিটোৰ কাবাইতাৰী নিৰ্বাচনী প্ৰচাৰ নুৰুল ইছলামৰ এআইইউডিএফৰ প্ৰাৰ্থী ৰেজাউল কৰিম চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপে প্ৰচাৰ চলাইছে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে। আৰু সবিশেষ জনাব আমাৰ সাংবাদিক খাদেমুল হুছেইনে। হয়, নিশ্চিত আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ তুংগত তোলা দেখিবলৈ পোৱা গৈছে। আৰু মই এই মুহূৰ্তত উপস্থিত আছো সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ যোগীঘোপাৰ বালাপাৰা FCI ভৰালকুণ্ডি যিটো পথ, সেই পথত আছো। আৰু মোৰ সতীৰ্থ সহযোগে এই মুহূৰ্তত দেখুৱাইছে যে কংগ্ৰেছৰ যিগৰাকী মনোনীত প্ৰাৰ্থী আছে নুৰুল ইছলামে তীব্ৰতৰ কৰা দেখিবলৈ পোৱা গৈছে প্ৰচাৰ কাৰ্য। আৰু ইতিমধ্যে বিশেষকৈ বজাৰৰ যিবোৰ দোকান আছে সেই দোকানবোৰৰ বিশেষকৈ গ্ৰাহকৰ সৈতে লগতে ইয়াত থকা যিসকল সাধাৰণ জনতা আছে সাধাৰণ জনতাৰ সৈতে ভাৱ বিনিময় কৰি থকা দেখিবলৈ পোৱা গৈছে। আৰু মই পোনে পোনে প্ৰাৰ্থীগৰাকীৰ সৈতে কিছু কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। মই আপোনাৰ পৰা জানিব চেষ্টা কৰিছো, নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে, কি ক'ব? নিৰ্বাচনী প্ৰচাৰ আমাৰ পুৰা সমষ্টিতে তুংগত উঠিছে। ৰাইজৰো যথেষ্ট সঁহাৰি আছে। আমি সকলো প্ৰকাৰে আমাৰ প্ৰচাৰ চলাই আছো। আমি সাধাৰণ ৰাইজৰ লগত বাজাৰে ঘাটে দেখা কৰি আছো, তেওঁলোকৰ দুৱা আৰু আশীৰ্বাদ লৈ আছো। আমি মিটিঙো এৰেঞ্জ কৰি আছো, আমি মিটিঙো কৰি আছো। লগতে সকলো প্ৰকাৰে আমাৰ নিৰ্বাচনী প্ৰচাৰ চলি আছে আৰু খুবেই পজিটিভ প্ৰচাৰ আমাৰ চলি আছে। গোটেই অসমতে কংগ্ৰেছৰ বঁটা বলি আছে। বিশেষকৈ আপুনি 5টা গ্যাৰাণ্টিৰ কথা, কংগ্ৰেছৰ যি 5টা গ্যাৰাণ্টিৰ কথা সাধাৰণ জনতাক বিশেষকৈ উপস্থাপন কৰিবলৈ যথেষ্ট পৰিমাণে চেষ্টা কৰিছে, কি ক'ব? এই 5টা গ্যাৰাণ্টি ৰাইজে গুৰুত্ব সহকাৰে ল'ব বুলি আমি আশাবাদী। আৰু গোটেইকেইটা গ্যাৰাণ্টি সম্পন্ন কৰা হ'ব। আমাৰ বিগত যিসকল ৰাজ্যত দেখিছে, আমাৰ যিবিলাক তাতে গ্যাৰাণ্টি দিয়া হৈছিলে সকলোবিলাক ইমপ্লিমেণ্ট কৰা হৈছে। গতিকে ইয়াতো অসমৰ ৰাইজে প্ৰত্যেকটো গ্যাৰাণ্টি গুৰুত্ব সহকাৰে ল'ব, আদৰি ল'ব বুলি আমি আশাবাদী। বিশেষকৈ এআইইউডিএফৰ কথা মই দেখিবলৈ পাইছো, আপুনি এআইইউডিএফক ক্ষুদ্ৰ সমালোচনা কৰিছে, বিশেষকৈ বিজেপিৰ লগত সম্পৰ্ক থকাৰ কথাটো আপুনি উল্লেখ কৰিছে। এই মুহূৰ্তত কি ক'ব সেই কথা? এআইইউডিএফৰ বিধায়কসকলে কি কৰে? এআইইউডিএফৰ বিধায়কসকলে ৰাজ্যসভাৰ নিৰ্বাচনত দেখিছে 4জনকে তেওঁলোকৰ বিধায়কে ৰাজ্যসভাৰ প্ৰাৰ্থীক, বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থীক তেওঁলোকে সমৰ্থন কৰিছে। আৰু তেওঁলোকৰ বিধায়কসকল দেখিছে বিভিন্ন সময়ত আপোনাৰ বিজেপিৰ যে সভাপতি, বিজেপিৰ মন্ত্ৰী, তেওঁলোকৰ লগত খুব ঘনিষ্ঠভাৱে উঠা বহা কৰা, কথা বতৰা পতা চব সকলোবিলাক দেখাই যায় দেখোন। তাৰপিছত প্ৰশাসনিকভাৱেও তেওঁলোকে সদায় এআইইউডিএফৰ বিধায়কবিলাকক সহায় কৰি আছে। আৰু এআইইউডিএফেও বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক মন্তব্যৰ দ্বাৰা সদায় বিজেপিক সহায় কৰা দেখা গৈ আছে। একফালে বিজেপিয়ে সাম্প্ৰদায়িক মন্তব্য কৰে, আনফালে কাউণ্টাৰ সাম্প্ৰদায়িক মন্তব্য এআইইউডিএফে কৰি পেলাই অসমৰ ৰাইজক ভাগ ভাগ কৰিব খুজি আছে। আৰু অসমৰ ৰাইজে সেইবিলাক কথা ইতিমধ্যে বুজি পাই গ'ল। অসমৰ ৰাইজক এইবাৰ আৰু টেঙা আম বেচিব নোৱাৰে। আপুনি কি কি ইছ্যু লৈ ইতিমধ্যে সমষ্টিৰ ভিতৰত সোমাবৰ কাৰণে চেষ্টা কৰিছে? সমষ্টিত সমস্যাৰো অভাৱ নাই, ইছ্যুৰো অভাৱ নাই। প্ৰত্যেক ঠাইতে স্থানীয় সমস্যা আছে। সেইবিলাক স্থানীয় সমস্যাৰ ওপৰতে আমাৰ গুৰুত্ব আৰোপ আছে।